কৃষ্ণ জয় গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কেৰি নাহি কেও পাম তুহাৰি চৰণকু ৰেণু শতকোটি বাৰ এক কৰোহু প্ৰণাম ওম সহনৌ অৱতু সহনৌ ভুনক্তু সহ বীৰ্যং কৰববহৈ তেজস্বিনম অধিতমস্তু মা বিদিশাবহে ওম শান্তি 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 কৃষ্ণ শৰৎ কালৰ ৰাত্ৰি আতি বিতুপন নানাবিধ পুষ্পে বিকশিত বৃন্দাবন দেখি যুগ মায়া বলে হৰিষেতহিত ৰাসক্ৰিয়া কৰিতে কৃষ্ণৰ ভৈলাচিত আজি শৰৎকালৰ পূৰ্ণিমা ৰাতি আজিৰ বৃন্দাবন ফলে ফুলে জকমক হৈ এনেকুৱা হৈছে যেন এগৰাকী সদ্য যৌৱনা যুৱতী প্ৰকৃতিৰ এই অপৰূপ ৰূপ লাৱণ্যৰ যি আবাহন তাক যোগেশ্বৰ শ্ৰীকৃষ্ণই স্বীকাৰ কৰি তেওঁ নিজৰ যি যোগমায়া শক্তি বা বল এই যোগমায়া বলেৰে ৰাস ক্ৰিয়া কৰাৰ সংকল্প কৰি প্ৰভু ভগৱন্ত পুৰুষে নিজ ভকতক ৰাস ক্ৰিয়াৰ নিমিত্তে আহ্বান বা নিমন্ত্ৰণ জনালে এক বছৰ পূৰ্বে নিজ ভকতক দিয়া প্ৰতিশ্ৰুতি অনুসৰিয়েই যোগেশ্বৰ শ্ৰীকৃষ্ণই এই শৰৎকালৰ পূৰ্ণিমাৰ দুভাগ ৰাতি বেণুগীতেৰে অৰ্থাৎ বাংশীৰ নাদেৰে নিজ ভকতক ৰাস ক্ৰিয়ালৈ বুলি নিমন্ত্ৰণ বা আহ্বান জনালে প্ৰভু ভগৱন্ত পুৰুষৰ এই বেণুগীত বা বাংশীৰ নাদৰ যি তীব্ৰতা এই তীব্ৰতাক শ্ৰীমদ ভাগৱত শাস্ত্ৰত এনেকৈ বৰ্ণনা কৰিছে কৈছে স্থাৱৰো জংগম ভৈলা জংগমো স্থাৱৰ কিনো অদভূত ইটো গীত গোবিন্দৰ যে ইয়াৰ অৰ্থ হৈছে বৈ যোৱা নদীও শ্ৰীকৃষ্ণৰ এই বেণুগীত শুনি স্তম্ভী ৰৈ গৈছিল উৰি থকা পক্ষীও যেন স্থিৰ হৈ গৈছিল গাইজনীয়ে মুখত লোৱা ঘাঁহ চুবাব এৰি কৃষ্ণৰ ফাললৈ কৃষ্ণৰ দিশলৈ একেথৰে চাই আছিল শ্ৰীকৃষ্ণৰ এই বাংশীৰ নাদ শুনি জড় পদাৰ্থ শিল আদিও যেন প্ৰেম ভাৱত পমি যাব গছ গছনিও যেন উন্মত্ত হৈ বাগৰি বাগৰি নাচিব এনেকুৱা হৈ গৈছিল ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই তেখেতৰ তত্ত্বকথা নামৰ বিখ্যাত গ্ৰন্থখনত কৈছে যে প্ৰভু ভগৱন্ত পুৰুষে নিজৰ যি আকৰ্ষণী শক্তিস্বৰূপ বেণুগীতেৰে সদায় কৃষ্ণই জীৱসমূহক নিজৰ ফাললৈ আকৰ্ষিত কৰি আহিছে যাৰ কৰ্ণৰ মলিনতা দূৰ হৈছে সেই জীৱই অতি সহজে প্ৰভু ভগৱন্ত পুৰুষৰ এই বেণুৰ নিমন্ত্ৰণ গ্ৰহণ কৰিব পাৰে অৰ্থাৎ প্ৰভু ভগৱন্ত পুৰুষৰ ভক্তিৰসেৰে যাৰ হৃদয়ৰ মলিনতা দূৰ হৈছে কামনা দূৰ হৈছে সেইসকলে প্ৰভু ভগৱন্ত পুৰুষৰ বেণুগীতৰ এই নিমন্ত্ৰণ অতি সহজেই শুনা পাব বুলি কৈছে ইতিমধ্যেই ব্ৰজধামৰ গোপীসকলে এক বছৰ পূৰ্ণ সাধনাৰ জৰিয়তে নিজৰ হৃদয়ৰ সমস্ত কপটতা মলিনতা ইতিমধ্যে নাশ কৰিছিল আৰু সেই গোপীসকলে সেই দুভাগ ৰাতি প্ৰভু ভগৱন্ত পুৰুষৰ সেই নিমন্ত্ৰণ অতি সহজেই শুনা পাইছিল প্ৰভু ভগৱন্ত পুৰুষৰ এই বেণুগীতৰ যি আকৰ্ষণ যি তীব্ৰতা এই তীব্ৰতাত গোপীসকল স্থিৰ হৈ থাকিব নোৱাৰিছিল এনে লাগিছিল গোপীসকলৰ যে সেই মুহূৰ্তত তেওঁলোকে কৃষ্ণৰ লগত বিলীন হৈ যাব কৃষ্ণৰ সান্নিধ্যত তেওঁলোক যে নাচি উঠিব গোপীসকলৰ এনে ভাৱ হৈছিল মহাপুৰুষ গুৰুজনাই গোপীসকলৰ এই ব্যাকুলতা
গোপীসকলৰ এই অস্থিৰ যিখন চিত্ৰ গুৰুজনাই কীৰ্তন ঘোষাত এনেকৈ বৰ্ণনা কৰিছে। কৈছে, কটু গোপী যায় গায় দুহনক এৰি, আশাতে থাকিল দুগ্ধ চৰু সৈতে পৰি। পিয়ন্তে আছিল শিশু তাহাকো নগনি, পতি শুশ্ৰূষাকো এৰি যায় কটুজনী। কটু গোপী যায় গায় দুহনক এৰি, আশাতে থাকিল দুগ্ধ চৰু সৈতে পৰি। পিয়ন্তে আছিল শিশু তাহাকো নগনি, পতি শুশ্ৰূষাক এৰি যায় কটুজনী। কটু গোপী আছিল স্বামীক পৰ সন্তে, আধা ভুঞ্জা হৈয়া কটু যায় লৱৰন্তে। কৃষ্ণৰ শ্ৰৱণে যেন হৰিদাস গণে, এৰে কাম্য কৰ্ম সবে তদগত মনে। ইয়াত গুৰুজনাই খুব সুন্দৰকৈ গোপীসকলৰ যি ব্যাকুলতা, গোপীসকলৰ যি অস্থিৰ মন তাক ব্যাখ্যা কৰিছে, বৰ্ণনা কৰিছে। কৈছে যে কোনোজনী গোপী যদি দুগ্ধ আশাত উতলাই আছিল, সেই দুগ্ধ তেনেকৈ এৰি গোপীয়ে কৃষ্ণৰ ওচৰলৈ দৌৰিছিল। কোনো গোপীৰ শিশুৱে স্তনপান কৰি আছিল, সেই গোপীয়ে সেই শিশুটিক সিমানতে এৰি কৃষ্ণৰ ফাললৈ দৌৰিছিল, কৃষ্ণৰ ওচৰলৈ দৌৰিছিল। কোনো গোপীয়ে নিজৰ স্বামীৰ লগত অন্তৰংগ মুহূৰ্তৰ সময় কটাইছিল। কৃষ্ণৰ বেণুগীত বাংশীৰ নাদ শুনি সেই গোপীয়ে সিমানতে সেই পতিক, নিজৰ পতিক এৰি কৃষ্ণৰ ওচৰলৈ দৌৰিছিল। কোনো গোপীয়ে আহাৰ গ্ৰহণ কৰি আছিল, তেনে মুহূৰ্তত কৃষ্ণৰ বাংশীৰ নাদ শুনি, বেণুগীত শুনি আধা ভুঞ্জা হৈয়েই কৃষ্ণৰ ওচৰলৈ দৌৰিছিল। এইটো গুৰুজনাই কৈছে, যেনেকৈ কৃষ্ণৰ ভক্তসকলে কৃষ্ণৰ শ্ৰৱণ, গুঞ্জসৰ শ্ৰৱণ কীৰ্তন শুনিলে যেনেকৈ অস্থিৰ হৈ পৰে, ব্যাকুল হৈ পৰে, ঠিক তেনেকৈয়ে গোপীসকলো তৎগত চিত্ত হৈ, মদগত চিত্ত হৈ কৃষ্ণৰ বেণুগীত যি ফালৰ পৰা ভাহি আহিছে, সেই দিশলৈ সকলো গোপী বা গোপিনীসকল দৌৰিবলৈ আৰম্ভ কৰিছিল। গোপীসকলে যে কৃষ্ণৰ ওচৰলৈ দৌৰিছিল, কৃষ্ণৰ ওচৰলৈ যে গৈছিল, যাওঁতে গোপীসকলৰ যি দৈহিক অৱস্থা বা নিজৰ দেহৰ প্ৰতিও, শৰীৰৰ প্ৰতিও যে তেওঁলোক একেবাৰে নিস্পৃহ আছিল, শৰীৰৰ ৰূপ লাৱণ্যকো যে তেওঁলোকে গুৰুত্ব নিদিছিল, সেই কথা গুৰুজনাই কীৰ্তন ঘোষাত এনেকৈ বৰ্ণনা কৰিছে। কৈছে, কৃষ্ণে হৰিলন্ত চিত্ত হৰাইল চেতন, পিন্ধয় পাৱত নিয়া ৰত্নৰ কংকন। হাতত নুপুৰ আৰে কংকালত হাৰ, কৰি বিপৰ্যয় পিন্ধে বস্ত্ৰ অলংকাৰ। তথাপি কৃষ্ণক পাইলা গোপিকা সকল, ভকতৰ কৰ্ম যেন নভৈল বিফল। ইয়াতে কৈছে, গোপীসকলে কৃষ্ণৰ ওচৰলৈ যাওঁতে শৰীৰৰ সকলোবোৰ আভৰণ, শৰীৰৰ সকলোবোৰ সাজ পোছাক বিসংগতি ৰূপে তেওঁলোকে পৰিধান কৰা বুলি কৈছে। কেনেকৈ? যে কৃষ্ণৰ বাংশীৰ নাদে তেওঁলোকৰ মন চিত্তক এনেকৈ হৰণ কৰিছিল, এনেকৈ মন্ত্ৰমুগ্ধ কৰি পেলাইছিল যে তেওঁলোকে কি কৰিছিল, যদি হাতত পিন্ধা কংকন গৈ পাৱত পিন্ধিছিল, যি নুপুৰ ভৰিত পিন্ধিব লাগে, পাৱত পিন্ধিব লাগে, সেই নুপুৰ আনি হাতত পিন্ধিছিল। যি নেকলেছ, হাৰ নাৰীয়ে সাধাৰণতে মানে গলত পিন্ধে, সেই গলপতা, সেই হাৰ নি গোপীসকলে ক'ত পিন্ধিছিলে বুলি কৈছে, কংকালত, কঁকালতহে সেই হাৰ পৰিধান কৰিছিল। এনেকৈ তেওঁলোকে বিপৰ্যয় কৰি, বিসংগতি ৰূপত বস্ত্ৰ অলংকাৰ পিন্ধি কেৱল মাথো কৃষ্ণক লাগে, কেৱল মাথো কৃষ্ণৰ ওচৰলৈ তেওঁলোকে নিৰন্তৰ দৌৰিছিল। কিন্তু ইমানৰ পিছতো গোপীসকলৰ কোনো দুখ কৃষ্ণই ধৰা নাছিল। কিয় কৈছে?
তথাপি কৃষ্ণক পাইলা গোপিকাসকল এনেখিনি যি তেওঁলোকৰ বিসংগতি এই বিসংগতিয়ে তেওঁলোকক কৃষ্ণক পোৱাত বা কৃষ্ণৰ সান্নিধ্য পোৱাত তেওঁলোকক হেঙাৰ বা বাধা হ'ব পৰা নাছিল এই সকলোবোৰ বাধা বিঘিনিক নেওচি তেওঁলোকে কৃষ্ণক লাভ কৰিব পাৰিছিল সেইকাৰণে কৈছে ভকতৰ কৰ্ম যেন নভৈল বিফল ভকতৰ কোনো কৰ্ম কেতিয়াও বিফল নহয় যদি অন্তৰত কৃষ্ণৰ প্ৰতি ভগৱন্তৰ প্ৰতি আমাৰ অটল বিশ্বাস অটল প্ৰেম বা শ্ৰদ্ধা বা ভক্তি থাকে গোপীসকলে কৃষ্ণৰ ওচৰলৈ যোৱাত কৃষ্ণৰ দিশলৈ যোৱাত তেওঁলোকে বিভিন্ন বাধা লাভ কৰিছিল বিভিন্ন প্ৰত্যাহ্বান লাভ কৰিছিল সেই প্ৰত্যাহ্বান বা বাধাসমূহক গোপীসকলে কেনেকৈ নেওচিছিল বা অতিক্ৰম কৰিছিল এই কথা গুৰুজনাই কীৰ্তন পুথিত এনেকৈ ব্যাখ্যা কৰিছে বৰ্ণনা কৰিছে কৈছে নিবাৰয় প্ৰতিপিতৃ ভাতৃ আগভেন্তে গোবিন্দে হৰিল চিত্ত তথাপি নুলতে বিমোহিত হুয়া সবে লৰে গোপিনী হৰি ভকতেক যেন নলংঘে বিহীনী কৃষ্ণৰ ওচৰলৈ যি মুহূৰ্তত গোপীসকলে যাব ওলাইছিল সেই মুহূৰ্তত তেওঁলোকৰ কাৰোবাৰ স্বামীয়ে কাৰোবাৰ পিতৃয়ে কাৰোবাৰ ভাতৃয়ে আহি আগভেটিছিল তেওঁলোকক কৃষ্ণৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল কিন্তু গোপীসকলে এই সমস্ত বাধা বিঘিনিক নেওচি তেওঁলোকে ঈশ্বৰৰ ওচৰলৈ গমন কৰিছিল তাকে কৈছে বিমোহিত হুয়া সবে লৰে গোপিনী লৌৰি গৈছিল বুলি কৈছে তেওঁলোক স্থিৰে থাকিব পৰা নাছিল ধৈৰ্য ধৰিব পৰা নাছিল হৰি ভকতক যেন নলংঘে বিঘিনী হৰি ভকতক কোনো ধৰণৰ সংসাৰৰ বিপদ বিঘিনিয়ে কেতিয়াও ঈশ্বৰক পোৱাৰ ক্ষেত্ৰত বাধাৰ পাচিৰ হৈ থিয় দিব নোৱাৰে যদি কেতিয়াবা কোনো প্ৰত্যাহ্বান বা সমস্যাই আহি বাধাৰ পাচিৰ হৈ ভকতৰ সন্মুখত থিয় হয় ভকতে সেই বাধাৰ পাচিৰ হেলা ৰঙে ভাঙি চুৰমাৰ কৰি কৃষ্ণৰ ওচৰলৈ গমন কৰে বা গতি কৰে ইমানৰ পিছতো যিসকল গোপীয়ে এই বাধা বিঘিনিক নেওচি ঈশ্বৰৰ ওচৰলৈ যাব পৰা নাছিল ঈশ্বৰৰ সান্নিধ্য পাব পৰা নাছিল সেইসকল গোপীৰ অৱস্থা কেনেকুৱা হৈছিল সেই কথাও গুৰুজনাই কীৰ্তন পুথিত এনেকৈ বৰ্ণনা কৰি কৈছে যাইবে নপায় গৃহ মধ্যে কটু গোপীগণ মনে ধৰি কৃষ্ণক কৰিলা আলিংগন অনেক জন্মৰ কৰ্ম বন্ধ কৰি ক্ষীণ এৰি তনু তেখনে কৃষ্ণত গৈল লীন যিসকল গোপীয়ে এইবোৰ বাধাক নেওচি ঈশ্বৰৰ ওচৰলৈ যাব পৰা নাছিল সেইসকলে সেই স্থানতেই কৃষ্ণক প্ৰেম ভাৱেৰে স্মৰণ কৰি হৃদয়ত ধ্যান কৰি সেই মুহূৰ্ততে তেওঁলোকে প্ৰাণ ত্যাগ কৰি প্ৰাণ ত্যাগৰ পিছত তেওঁলোক ঈশ্বৰতেই লীন যোৱা বুলি কীৰ্তন ঘোষাত গুৰুজনাই উল্লেখ কৰিছে তাকে কৈছে এৰি তনু তেখনে কৃষ্ণত গৈলা লীন এই সকলোবোৰ বাধা বিঘিনিক নেওচি যেতিয়া গোপীসকল কৃষ্ণৰ ওচৰ পালেগৈ আৰু কিছুমান নতুন সমস্যা তেওঁলোকৰ সন্মুখত নতুন কিছুমান ভয় তেওঁলোকৰ সন্মুখত দেখা দিলে কথাটো এনেকুৱা ৰজা ঘৰৰ ডাঙৰ চাকৰি পাব লগা হলে ডাঙৰ পৰীক্ষা দিব লাগিব কঠিন পৰীক্ষাৰ সন্মুখীন হ'ব লগা হয় এই কঠিন পৰীক্ষাত উত্তীৰ্ণ যেতিয়া হ'ব পৰা যায় তেতিয়া চাকৰিত মকৰল হ'ব আৰু মাজে মাজে যদি পদোন্নতি বিচৰা যায় তেতিয়া হলে ডিপাৰ্টমেণ্টেল পৰীক্ষাসমূহ মাজে মাজে দি থাকিব লাগিব গোপীসকলৰ ক্ষেত্ৰতো তেনেকুৱাই হ'ল তেওঁলোকৰ প্ৰথম পৰীক্ষা হৈছিল বস্ত্ৰহৰণ লীলাত বস্ত্ৰহৰণৰ সময়ত সেই পৰীক্ষাত গোপীসকল উত্তীৰ্ণ হ'ব নোৱাৰাৰ কাৰণে কৃষ্ণক পোৱাৰ যিটো আশা এই অদম্য হেপাহটোক এবছৰৰ কাৰণে মনৰ ভিতৰত দবাই ৰাখিব লগা হৈছিল এতিয়া গোপীসকল আহি কৃষ্ণৰ সন্মুখত থিয় হোৱাত আকৌ কিছুমান নতুন পৰীক্ষা গোপীসকলে দিব লগা হৈছিল
এই পৰীক্ষা তিনি প্ৰকাৰৰ ভয় দেখুৱাই কৃষ্ণই গোপীসকলক তিনি প্ৰকাৰৰ পৰীক্ষা ল'লে সেইটো কি এক নম্বৰ প্ৰাণৰ ভয় দেখুৱালে দুই নম্বৰ লোক ভয় আৰু তিন নম্বৰ ধৰ্মৰ ভয় প্ৰথমতে শ্ৰীকৃষ্ণই গোপীসকলক প্ৰাণৰ ভয় দেখুৱাই ক'লে এই বুলি কৈছে দুৰ্ঘোৰ ৰজনী প্ৰেত পিশাচৰ গতি ঐত নাথাকিবা তোৰা হব স্ত্ৰীমতী চৰে বাঘ ঘোঙ বৰা হৰ হুক হুকি পুৰুষৰে ভয় ভালো কৰ শুনি উকি এই গোপীসকল তোমালোকে এই দুভাগ ৰাতি ইয়ালৈ কিয় আহিব লাগে এয়া হৈছে গভীৰ অৰণ্য ইয়াত বাঘ ঘোং বৰা এইবোৰৰ মুক্ত বিচৰণ হয় কিবা কাৰণত যদি তোমালোক এই সমূহ হিংস্ৰ প্ৰাণীৰ সন্মুখলৈ আহি যোৱা তেতিয়াহ'লে তোমালোকৰ আৰু প্ৰাণ শৰীৰত নাথাকিব গতিকে হে গোপীসকল তোমালোকে অতি শীঘ্ৰেই নিজৰ নিজৰ ঘৰলৈ গুচি যোৱা উলটি যোৱা নহলে তোমালোকৰ ইয়াত প্ৰাণৰ সংশয় আছে প্ৰাণৰ সংকট আছে ইয়াৰ দ্বাৰা শ্ৰীকৃষ্ণই গোপীসকলৰ এটো পৰীক্ষা লৈছিল যে গোপীসকলৰ নিজৰ প্ৰাণ বেছি প্ৰিয় নে কৃষ্ণ বেছি প্ৰিয় এটো হল প্ৰাণৰ ভয় দ্বিতীয়তে লোক ভয় দেখুৱাই ক'লে শ্ৰীকৃষ্ণই লোক ভয় দেখুৱাই ক'লে যে তোমাক নেদেখিয়া পিতৃ মাতৃশ্বয় তাসম্বাৰ মনে মহা মিলিবে সংশয় লাগ নপায় মনে বৰ মিলিবে সংশয় পালতি গুচায়ু গয়া তাসম্বাৰ ভয় তোমালোকে যে এই মুহূৰ্তত সকলোকে ত্যাগ কৰি এই দুভাগ ৰাতি মোৰ ওচৰলৈ আহিলা তোমালোকৰ নিজা নিজা পিতৃ মাতৃ আছে ভাতৃ আছে পতি আছে এখন সমাজ আছে লোক আছে এই লোকসকলে তোমালোকক নিন্দা নকৰিবনে লোকসকলে তোমালোকক বেভিচাৰী বুলি নকবনে গতিকে লোকনিন্দাৰ ভয় দেখুৱালে শ্ৰীকৃষ্ণই গোপীসকলক লোকনিন্দাৰ ভয় দেখুৱালে আৰু সাধাৰণতে মানুহৰ মনত এই লোকনিন্দাৰ এটা ভয় থাকে যে মানুহে মোক কি ক'ব এইটো কাম কৰিলে সমাজে মোক কি ক'ব সমাজে নিশ্চয় মোক নিন্দা কৰিব একাশৰীয়া কৰিব এনেকুৱা এটা মানুহৰ মনত জীৱৰ মনত ভয় থাকে আৰু সেই ভয়টোকেই শ্ৰীকৃষ্ণই গোপীসকলক দেখুৱাই ক'লে যে সমাজে তোমালোকক নিন্দা কৰিব সমাজে তোমালোকক অৱহেলা কৰিব গতিকে শীঘ্ৰেই তোমালোকে নিজৰ নিজৰ ঘৰলৈ উলটি যোৱা এয়া হৈছে লোক ভয় বা লোকনিন্দাৰ ভয় দেখুৱালে তৃতীয়তে আৰু এটা ভয় দেখুৱাই ক'লে সেয়া হৈছে ধৰ্মৰ ভয় দেখুৱাই ক'লে উলটি ব্ৰজক যাহা কান্দে শিশুগণ তাসম্বাক প্ৰতিপালি পিয়ায়ু কষ্টন উপপতি সমেকিৰা কিৰা গৰিহিত কৰ্ম স্বামীৰ শুশ্ৰূষা কুলস্ত্ৰীৰ মহাধৰ্ম অৰ্থাৎ তোমালোকৰ নিজা নিজা এটা স্বধৰ্ম আছে তোমালোকে গৃহস্থী ধৰ্ম পালন কৰি আছা তোমালোকৰ এক নিজা নিজা স্বধৰ্ম আছে তোমালোকৰ এই মুহূৰ্তত ল'ৰা ছোৱালীক প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা স্বামীৰ শুশ্ৰূষা কৰা স্বামী লাগিলে জৰা হওক পূজা হওক কেৰা হওক দুৰ্বল হওক ৰোগী হওক যিয়েই নহওক কিয় নিজৰ স্বামীৰ সেৱা কৰাই হৈছে এগৰাকী সতী তিৰোতাৰ কুলস্ত্ৰীৰ ধৰ্ম এগৰাকী নাৰীৰ বাহিৰে নাৰীৰ স্বামী সেৱাৰ বাহিৰে অন্য কোনো ধৰ্ম প্ৰতিপালন কৰাৰ কোনো দৰকাৰ নাই প্ৰয়োজন নাই গতিকে তোমালোকে গৈ নিজৰ স্বামীৰ সেৱা কৰা নিজৰ স্বামী সেৱা কৰাই হৈছে এগৰাকী কুলস্ত্ৰীৰ ধৰ্ম গতিকে তোমালোকে নিজৰ নিজৰ ধৰ্ম পালন কৰাৰ নিমিত্তে এই মুহূৰ্ততে তোমালোকে বৃন্দাবন ত্যাগ কৰি নিজৰ নিজৰ গৃহলৈ উলটি যোৱা এয়া হৈছে ধৰ্মৰ ভয় শেষত শ্ৰীকৃষ্ণই ক'লে যে বিদুৰতে থাকি কৰা শ্ৰৱণ কীৰ্তন বাঢ়ে মুত ভকতি নিৰ্মল हुए মন দেখন্তে শুনন্তে সদায় হেলা हुए মতি জানিয়া গৃহতে থাকি কৰিও ভকতি গতিকে দূৰত থাকি তোমালোকে মোক চিন্তা কৰা মোৰ শ্ৰৱণ কীৰ্তন কৰা সদায় তোমালোকে মোক দেখন্তে শুনন্তে মোৰ প্ৰতি অবহেলা ভাৱে আহিব গতিকে
তোমালোকে সেইটো নকৰি তোমালোকে ঘৰলৈ উলটি যোৱা আৰু গৃহত থাকি তোমালোকে মোৰ চিন্তন কৰা। শ্ৰীকৃষ্ণৰ মুখেৰে এনে নিদাৰুণ কথা শুনি গোপীসকলে বৰ কষ্ট পালে আৰু তেওঁলোকে প্ৰত্যুত্তৰত শ্ৰীকৃষ্ণক এই বুলি কৈছে, সমস্ত বিষয় এৰিয়া স্বামী, ভজিলো তোমাৰ চৰণে আমি। কহিলা যিটো কুলস্থিৰ ধৰ্ম, কহিলা যিটো কুলস্থিৰ কৰ্ম, তোমাতে থাকোক শিশৱ ধৰ্ম। জগতৰে বন্ধু আত্মা তুমি, সমস্ত ধৰ্মৰ আপুনি ভূমি। তুমি আত্মাহেন জানি সম্প্ৰতি, তোমাকেহে কৰে ভকতে ৰতি। হে প্ৰভু, তুমি এনেকৈ নিদাৰুণ বাণী আমাক নুশুনাবা, এনে কষ্ট আমাক নিদিবা। বহু কষ্ট বহু সাধনাৰ মূৰত তোমাৰ প্ৰতি আমাৰ এনে দৃঢ় আস্থা বা দৃঢ় বিশ্বাস বা প্ৰেম জন্মাব সফল হৈছোঁ বা পাৰিছোঁ। আৰু তুমি যদি এনেকৈ আমাৰ বিশ্বাস ভাঙি দিয়া, আমাৰ শ্ৰদ্ধাক যদি অৱহেলা কৰা, তেতিয়াহ'লে আমাৰ আৰু একো নাথাকিব। তাকে কৈছে, হে প্ৰভু, সকলো বিষয় সুখ ত্যাগ কৰি তোমাকেই একমাত্ৰ স্বামী, জগতৰ স্বামী, নিয়ন্তা বুলি, পতি বুলি তোমাৰ চৰণতে আমি শৰণ পখিছোঁ। তুমি এনে নিদাৰুণ বাণী, এনে ভয় আমাক নেদেখুৱাবা। তুমি যিবোৰ কুলস্থিৰ ধৰ্ম কৰ্মৰ কথা কৈছা, তুমি যিবোৰ লৌকিক বা বৈদিক ধৰ্মৰ ভয় আমাক দেখুৱাইছা, হে প্ৰভু, তুমি বন্ধা নিয়ম, তুমি দেখুওৱা ধৰ্ম, এই সকলোবোৰ তোমাতেই থাকক, আমাক নালাগে। আমাক মাথো লাগে তোমাক, আমাক মাথো লাগে তোমাৰ পৰশ, তোমাৰ সান্নিধ্য। গতিকে প্ৰভু, তুমি বনোৱা নিয়ম তোমাৰ লগতেই থাকক। জগতৰে বন্ধু আত্মা তুমি, সমস্ত ধৰ্মৰে আপুনি ভূমি। তোমাৰ পৰাই সমস্ত ধৰ্মৰ সৃষ্টি হৈছে, তুমি সমস্ত ধৰ্মৰ মূল। গতিকে আমি মূলতেই ভজিছোঁ, মূলকে আমি চিনিছোঁ। গতিকে তুমি আমাক অৱহেলা নকৰিবা। নলাগৈ প্ৰতিপুত্ৰ দোষ হেতু, হুয়ুক প্ৰসন্ন গৰুৰ কেতু। হে প্ৰভু, পুত্ৰৰ সুখ, পতিৰ সুখ, এইসমূহ সাংসাৰিক বিষয় সুখ আমাক নালাগিছে, আমাক নালাগে। খালি মাত্ৰ তোমাৰ কৃপা, তুমি আমাৰ প্ৰতি প্ৰসন্ন হোৱা, এই আমাৰ একমাত্ৰ কামনা বা প্ৰাৰ্থনা। কৰিছোঁ আশা যিটো চিৰকাল, নকৰিও তাক ভংগ গোপাল। হে প্ৰভু, বহু কাল বহু যুগ ধৰি তোমাক পাবৰ কাৰণে আমি সাধনা কৰিছিলোঁ, তোমাৰ কাৰণে আমি ব্ৰত অনুসৰণ কৰিছিলোঁ। আৰু আজি সেই সাধনাই পূৰ্ণতা পোৱাৰ দিশত, পূৰ্ণতা পোৱাৰ সময়। গতিকে এনে মুহূৰ্তত প্ৰভু আমাক তুমি অৱহেলা নকৰি, আমাক তোমাৰ পৰা আঁতৰি যাবলৈ নকবা। শ্ৰীকৃষ্ণই লোৱা এই সকলোবোৰ পৰীক্ষাত গোপীসকলে হেলা ৰঙেই উত্তীৰ্ণ হ'ল। এই কথা জানি অন্তৰ্যামী প্ৰভু ভগৱন্ত পুৰুষৰ বিৰাটে আনন্দ। আৰু সকলোকে যি দিব্য ৰাস লীলা, বৈকুণ্ঠৰ যি ৰাস ক্ৰিয়া, এই দিব্য ৰাস ক্ৰিয়াত অংশগ্ৰহণৰ কাৰণে সকলোকে আমন্ত্ৰণ জনালে। আৰু সকলোৱে শ্ৰীকৃষ্ণৰ আমন্ত্ৰণ ৰক্ষা কৰি সেই বৃন্দাবনত ৰাস মণ্ডলত সকলোৱে প্ৰৱেশ কৰি দিব্য ৰাস ক্ৰিয়াত সকলোৱে অংশগ্ৰহণ কৰি যি দিব্য প্ৰেম, সেই দিব্য প্ৰেমৰ অনুভূতি গোপীসকলে লাভ কৰিছে। গতিকে আজি এই শৰৎকালৰ যি পূৰ্ণিমা, অৰ্থাৎ ৰাসক্ৰিয়া চলি আছে, ৰাসক্ৰিয়া হৈছে, গোপীসকলৰ মন থৌকি বাথৌ কৃষ্ণক পোৱাৰ নিমিত্তে আমিও সেই এক মহেন্দ্ৰ ক্ষণতেই, বিশেষ সময়তে আপোনালোকলৈ বুলি গোপীসকলৰ চৰণ সেৱা কৰি আমাৰ এই ক্ষুদ্ৰ সেৱাভাগ সেই গোপীসকলৰ শ্ৰীচৰণত অৰ্পণ কৰিলোঁ। জয় কৃষ্ণ, জয় গুৰু শংকৰ, জয় গুৰু মাধৱ।